Dear students, in the last few videos, we were discussing the chapter from the Diary of Anne Frank. আমি আগৰ ভিডিও কেইটাত from the Diary of Anne Frank এই চেপ্টাৰটো আমি আলোচনা কৰিছিলোঁ. In the last video, I was discussing about the first diary entry of Anne Frank, which was on Sunday 14th June 1942. মই আগৰ ভিডিওটোত তোমালোকক এন ফ্ৰাংকৰ ডায়েৰীৰ প্ৰথম পৃষ্ঠাটোত এন ফ্ৰাংকেনো কি লিখিছিলে আমি সেইখিনি আলোচনা কৰিছিলোঁ. Her first diary entry was on Sunday 14th June. 14 জুনত তাই প্ৰথমবাৰ ডায়েৰীখনত এটা পৃষ্ঠা লিখিছিলে যিটো আমি আগৰ ভিডিওটোত পঢ়িছিলোঁ. Today we are going to discuss about the second diary entry by Anne Frank on her diary, that is on 20th June. তাইৰ পিছত ডায়েৰী এণ্ট্ৰিটো আছিলে 20 জুনৰ দিনাখন. তাই প্ৰথমবাৰ 14 জুনত লিখিছিলে, তাৰ পাছত কেইবাদিনো তাই লিখা নাই আৰু তাৰপিছত তাই 20 জুনৰ দিনা ডায়েৰীত দ্বিতীয়বাৰৰ বাবে লিখিছিলে. So today we are going to discuss what it is written on her second diary entry. আৰু তাই যে মাজতে কিয় ডায়েৰী লিখা নাছিলে সেই বিষয়েও এই ডায়েৰী এণ্ট্ৰিটোতে আমি পঢ়িবলৈ পাম. So let's start. I have not written for a few days because I wanted first of all to think about my diary. So Anne Frank লিখিছে যে মই কিছুদিন ডায়েৰী লিখা নাই. কিহৰ কাৰণে? Because I wanted first of all to think about my diary. প্ৰথমে মই মোৰ ডায়েৰীখনৰ বিষয়ে ভাবিবলৈ খুজিছোঁ যে মই কিহৰ কাৰণে ডায়েৰী লিখিম নে নাই, মই ডায়েৰী লিখিব বিচাৰোঁ নে নাই. এই ডায়েৰীখন এন ফ্ৰেংকৰ বাৰ্থডে দেউতাকে উপহাৰ গিফ্ট হিচাপে দিছিলে. ইয়াৰ আগতে কেতিয়াও এন ফ্ৰেংকে ডায়েৰী লিখি পোৱা নাই. চ' ডায়েৰী লিখাটো তাইৰ কাৰণে একেবাৰে নতুন এটা এক্টিভিটি আছিলে আৰু প্ৰথম দিনা লিখাৰ পিছত কেইদিনমান এন ফ্ৰেংকে এটা ব্ৰেক লৈছিলে, এটা গ্ৰেপ লৈছিলে, কিছুদিন লিখা নাছিলে. এই সময়খিনিত এন ফ্ৰেংকে ভাবি আছিলে যে তাই ডায়েৰী লিখাটো কণ্টিনিউ কৰিবনে নাই. It's an odd idea for someone like me to keep a diary. এন ফ্ৰেংকে প্ৰথমে ভাবিছিলে যে মোৰ নিচিনা এগৰাকী ছোৱালীৰ কাৰণে ডায়েৰী এখন মেইনটেইন কৰাটো, ডায়েৰী এখন লিখি সদায় ডায়েৰী এখন লিখি মেইনটেইন কৰাটো এটা অড আইডিয়া, এটা আচৰিত ধৰণৰ আচহুৱা এটা ধাৰণা. অড মানে আচহুৱা. Not only because I have never done so before. এই যে আচহুৱা ধাৰণা বুলি কৈছে, কিহৰ কাৰণে আচহুৱা ধাৰণা? তাৰ কেইবাটাও কাৰণ. এটা হ'ল যে মই আগতে কেতিয়াও এনেকুৱা ধৰণৰ ডায়েৰী লিখি পোৱা নাই. But because it seems to me that neither I nor for that matter anyone else will be interested in the unbosomings of a 13-year-old schoolgirl. তাৰ উপৰিও এন ফ্ৰেংকে ভাবিছিলে যে এগৰাকী 13 বছৰীয়া স্কুলীয়া ছাত্ৰী এগৰাকীৰ ডায়েৰী এখন পঢ়িবলৈ কোনো ইণ্টাৰেষ্টেড নহ'ব, কাৰো বিশেষ আগ্ৰহ নাথাকিব. মইনো ডায়েৰীখনত কি লিখিলোঁ, মোৰ মনৰ কথাবোৰ শুনিবলৈ, পঢ়িবলৈ, বুজিবলৈ কাৰো যে বিশেষ আগ্ৰহ নাথাকিব মই সেয়া জানো. কাৰণ সাধাৰণতে মানুহে বিখ্যাত ডাঙৰ মানুহবিলাকৰ ডায়েৰী, আত্মজীৱনী এইবোৰ পঢ়ি ভাল পায়, কাৰণ তাৰ পৰা বহুত শিকিবলৈ, জানিবলগীয়া থাকে. কিন্তু এন ফ্ৰাংকৰ মতে তাইৰ নিচিনা এগৰাকী সাধাৰণ 13 বছৰীয়া স্কুলত যোৱা ছোৱালীৰ ডায়েৰী এখনৰ কোনো মূল্য নাই, সেইখন কোনেও পঢ়িবলৈ নাযায়. গতিকে এইখিনি পইণ্ট তাই প্ৰথমে মনতে ভাবিছিলে তাই ডায়েৰীখন নিলিখাৰ যুক্তিত, যে তাই ডায়েৰীখন হয়তো আৰু ভৱিষ্যতলৈ নিলিখে. কিন্তু একে সময়তে তাইৰ মনত আন কেইটামানো যুক্তি আহিছিলে যিকেইটা তাই ডায়েৰীখন লিখাৰ সপক্ষে আছিলে. আৰু সেয়ানো কি আছিলে চাওঁ আহাচোন. Still, what does that matter? I want to write, but more than that I want to bring out all kinds of things that lie buried deep in my heart. এতিয়া এন ফ্ৰাংকে ভাবিলে যে ঠিক আছে, মোৰ ডায়েৰীখন পঢ়িবলৈ কোনেও উৎসুক নহ'ব পাৰে,
Still, what does that matter? কোনো পঢ়িব ইচ্ছুক নহয়, কোনো কথা নাই. I want to write. মই নিজে লিখিব বিচাৰোঁ. But more than that, I want to bring out all kinds of things that lie buried deep in my heart. আৰু মই লিখিব কিহৰ কাৰণে বিচাৰোঁ? মোৰ হাৰ্ট, মোৰ অন্তৰৰ ভিতৰত সোমাই থকা সকলো ধৰণৰ কথা, যিবোৰ মোৰ অন্তৰত গোপন জাগাত ভিতৰত লুকাই আছে, সেইখিনি মই ওলাই আনি ডায়েৰীত লিখিব বিচাৰোঁ, মই ক'ব বিচাৰোঁ. সাধাৰণতে আমি আমাৰ মনৰ ভাৱ কথাবোৰ কাৰোবাৰ লগত আমি শ্বেয়াৰ কৰিব বিচাৰোঁ, ভাগ বতৰা কৰিব বিচাৰোঁ, কাৰোবাক ক'ব বিচাৰোঁ. তেতিয়া আমি মনত শান্তি পাওঁ, ভাল লাগে. তোমালোকেও নিশ্চয় স্কুললৈ আহিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত দিনটো যিমান ঘটনা হ'ল, স্কুলৰ পৰা যোৱাৰ পিছত বা তোমালোকৰ সপোন, তোমালোকৰ ইচ্ছা, সকলোবোৰ তোমালোকৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টি, দাদা বাইদেউ, মা দেউতাৰ লগত শ্বেয়াৰ কৰা. বিশেষকৈ বন্ধু এগৰাকীৰ লগত, এজন বন্ধুৰ লগত আমি নিজৰ মনৰ ভাৱবোৰ সহজে শ্বেয়াৰ কৰিব পাৰোঁ আৰু সেয়াই আমাক মানসিকভাৱে বহুত শান্তি দিয়ে. কিন্তু এন ফ্ৰেংকৰ কোনো তেনেকুৱা বন্ধু বা বান্ধৱী নাছিলে আৰু এন ফ্ৰেংকে এই ডায়েৰীখনকে নিজৰ ফ্ৰেণ্ড বনাইছিলে. সেই কথাটোৱে আমি ইয়াতে পাম. There is a saying that paper is more patient than men. So, এনেকুৱা এটা কথা আছে যে পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন. পেচেণ্ট মানে ধৈৰ্য. কাগজৰ মানুহতকৈ ধৈৰ্য বেছি. তুমি কাগজ এখিলা লৈ তাত মনৰ ইচ্ছাৰে সকলো কথা লিখি যাব পাৰা. কাগজখনে কেতিয়াও নকয় যে আৰু নিলিখিবা, বন্ধ কৰা, মই আৰু তোমাৰ লিখাখিনি সহ্য কৰিব নোৱাৰোঁ. তাৰমানে কাগজত ধৈৰ্য বেছি বুলি কৈছে. কিন্তু মানুহৰ বহুতৰে হয়তো এনেকুৱা হয় যে আমি আমাৰ মনৰ কথাবোৰ ক'ব খোজোঁ, কিন্তু যাক ক'ব খুজিছোঁ তাৰ শুনাৰ ধৈৰ্য নাই, হয়তো সময় নাই বা ধৈৰ্য নাই বা শুনাৰ প্ৰতি আগ্ৰহী নহয়. সেইকাৰণে ডায়েৰী লিখাটো এটা খুব ভাল অভ্যাস. যদি তোমাৰ কিবা ক'বলগীয়া থাকে, কিবা শ্বেয়াৰ কৰিবলগীয়া থাকে, তোমাৰ ডায়েৰীখনে তোমাৰ আটাইতকৈ ভাল বন্ধু হ'ব পাৰে, যি কোনো আপত্তি নকৰাকৈ তোমাৰ সকলো কথা অতি আগ্ৰহেৰে শুনিব. সেইকাৰণে এন ফ্ৰেংকে কৈছে যে এফাকি কথা আছে যে পেপাৰৰ মানুহতকৈ ধৈৰ্য বেছি, পেচেন্স বেছি. It came back to me on one of my slightly melancholy days while I sat scene in hand feeling too bored and limp even to make up my mind whether to go out or to stay at home. এই কথাষাৰ এন ফ্ৰেংকৰ মনত কেতিয়া আহিল? এদিনাখন যেতিয়া এন ফ্ৰেংকে ঘৰত বহি আছিলে আৰু তাইৰ মনটো ভাল নাছিলে. মেলাংকলি বুলি কৈছে. মেলাংকলি, এনাডাৰ ৱৰ্ড অফ মেলাংকলি ইজ ছেড, দুখী আছিলে. মেলাংকলি আৰু ছেডনেছৰ মাজত এটা ডিফাৰেঞ্চ আছে যে ছেড, ইউ মে বি ছেড বিকজ অফ পাৰ্টিকুলাৰ থিং. আজি তোমাক মায়ে মাৰিছে, সেইকাৰণে মনটো বেয়া, পৰীক্ষাৰ ৰিজাল্ট বেয়া হৈছে, সেইকাৰণে তোমাৰ ছেড. মেলাংকলি ইজ ছামথিং ফাৰ মোৰ ডিপ. মেলাংকলিটো আৰু বেছি গভীৰ আৰু সেইটো কোনো এটা নিৰ্দিষ্ট কাৰণত হোৱা বস্তু নহয়. ছেডনেছ তোমালোকৰ এটা নিৰ্দিষ্ট কাৰণত ইউ মে বি ছেড. পঢ়ি দুখ পালা, মনটো বেয়া লাগিল, ছেড হ'ল, ৰিজাল্ট ভাল নহ'ল, তোমালোকৰ ছেড হ'ল. কিন্তু মেলাংকলি এটা কণ্টিনিউৱাছ, বহুত দীঘলীয়া সময় ধৰি থকা মানসিক অৱস্থা, য'ত মনটো ভাল হৈ নাথাকে আৰু মনটো ভাল হৈ নথকাৰ এটা নিৰ্দিষ্ট কাৰণ নাথাকে, বহুকেইটা কথাৰ লৈ জড়িত হৈ থাকে আৰু সেইটো ছেডনেছতকৈ বেছি গভীৰ. চ' মেলাংকলি তোমালোকে ছেডনেছ বুলি ভাবিব পাৰা, দুখ বুলি ভাবিব পাৰা. যি কি নহওক, এদিনাখন যেতিয়া এন ফ্ৰেংকৰ মনটো অলপ দুখী হৈ আছিলে আৰু তাই চিন ইন হেণ্ড, চি ছেড চিন ইন হেণ্ড. চিন মিনছ থুতুৰিটো হাতত লৈ তাই ঘৰতে বহি আছিলে. ফিলিং টু ব'ৰ্ড এণ্ড লিম্প ইভেন টু মেক আপ মাই মাইণ্ড ৱেডাৰ টু গ' আউট অৰ টু ষ্টে এট হোম. তাই ইমান এলেহুৱা, নিজকে ইমান এলেহুৱা লাগি আছিলে যে তাই ইভেন ডিচাইডো কৰিব পৰা নাছিলে ৱেডাৰ শ্বি শুড গ' আউট ফৰ আ ষ্ট্ৰল, অলপ বাহিৰত যাব, লগত কাৰোবাৰ লগত
কাৰোবাক লগ ধৰিব খোজকাঢ়িব যাব খেলিব যাব নে ঘৰতে সোমাই থাকিব তাইৰ মনটো উগুল থুগুল হৈ আছিলে আৰু ঠিক সেনেকুৱা এটা সময়তে তাইৰ মনলৈ ভাব আহিল যে মোৰ মনত বহুত কিবা কিবি ক'বলগীয়া আছে কিন্তু শুনিবলগীয়া কোনো মানুহ নাই এণ্ড পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন আৰু পেপাৰ মানুহতকৈ পেপাৰত ধৈৰ্য বেছি So why don't I read the diary? Why don't I write the diary? মই ডায়েৰীখন কেলে নিলিখিনো বাৰু So on that day she has decided that I should start writing my diary. So তাই সেইদিনাখনৰ পৰা থিৰাং কৰিলে যে মই মোৰ ডায়েৰীখন লিখা উচিত আৰু মোৰ মনৰ ভাৱবোৰ যিবোৰ ভিতৰত লুকাই আছে মই ডায়েৰীত সেইবোৰ লিখি প্ৰকাশ কৰা উচিত Yes There is no doubt that Pepper is patient and as I don't intend to show this cardboard covered notebook bearing the proud name of diary to anyone unless I find a real friend boy or girl probably nobody cares and now I come to root of the matter the reason of my starting a diary it is that I have no such real friend so তাই এন ফ্ৰাংকে ভাবিলে যে কিয়নো মোৰ ডায়েৰীখনকে মোৰ এজন ভাল বন্ধু মই বনাই নলওঁ কাৰণ মোৰ কোনো ৰিয়েল ফ্ৰেণ্ড নাই আৰু যেতিয়ালৈকে মোৰ কোনো ৰিয়েল ফ্ৰেণ্ড নাহে whether it is a boy or a girl যিয়ে নহওক probably nobody cares লৰাই হওক ছোৱালী হওক এজন ভাল বন্ধু নহালৈকে মই মোৰ ডায়েৰীখনকে কিয় মোৰ ফ্ৰেণ্ড বনাই নলওঁ Hence this diary in order to enhance in my mind's eye the picture of the friend for whom I have waited so long. I don't want to set down a series of bold facts in a diary like most people do, but I want this diary itself to be my friend. And I shall call my friend Kitty. তাৰ পিছত এন ফ্ৰেংকে ভাবিলে যে এতিয়াৰ পৰা মোৰ ডায়েৰীখনে মোৰ ফ্ৰেণ্ড হ'ব আৰু মোৰ ডায়েৰীখনক মই মোৰ যিহেতু ফ্ৰেণ্ড হৈ গৈছে তাক এটা মই সুন্দৰ নাম দিম আৰু তেতিয়াৰ পৰাই কিটি নামটো ডায়েৰীখনক দিলে মই তোমালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ এন ফ্ৰেংকে তাৰ ডায়েৰীখনক ইউ বুলি কৈ কিটি নামেৰে মাতিছিলে বাৰে বাৰে ডায়েৰীখনক কিবা ক'লে ইউ দেয়াৰ কিটি এনেকৈ ডায়েৰীখনক সম্বোধন কৰিছিলে আৰু কৈছিলে যে মই ইয়াত বেলেগে ডায়েৰীত যেনেকৈ কিছুমান দিনটোত কি ঘটনা ঘটিলে সেনেকুৱা ধৰণৰ কিছুমান বল্ড ফেক্টছ সাধাৰণ দৈনন্দিন ঘটনা কিছুমান লিখে মই মোৰ ডায়েৰীখন সেনেকুৱা নাভাবিম মই মোৰ ডায়েৰীখনক মোৰ বন্ধু বুলি ভাবিম আৰু আজিৰ পৰা নাম থলোঁ কিটি No one will grasp what I am talking about if I begin my letters to Kitty just out of the blue. So মই যদি হঠাৎ out of the blue মানে all of a sudden হঠাৎকৈ যদি মই ডায়েৰীখনত কিটি বুলি সম্বোধন কৰি কিবা এখন চিঠি লিখোঁ কিবা লিখোঁ তেনেহ'লে কোনেও মই কি লিখিছোঁ কাক লিখিছোঁ ধৰিব নোৱাৰিব So albeit unwillingly I will start by sketching in brief the story of my life. So albeit এই ৱৰ্ডটো চাবা albeit is an archaic word এইটো এটা পুৰণি ইংৰাজী যিটো আজিকালি ব্যৱহাৰ নহয় আজিকালি do THOUGH do ৱৰ্ডটো ইউজ হয় তাৰ মানে যদিও প্ৰথমে ইচ্ছা নাছিলে ডায়েৰীখন লিখিবলৈ আনউইলিং আছিল I will start by sketching in brief the story of my life আৰু এনেকৈ মই মোৰ ডায়েৰীখন এনেকৈ লিখা আৰম্ভ কৰিম এই বুলি কয় সেকেণ্ড এণ্ড ডায়েৰী এণ্ট্ৰিটো এন ফ্ৰাংকে শেষ কৰিছে আৰু আমাৰ চেপ্টাৰটোত মাত্ৰ এই দুটা ডায়েৰী এণ্ট্ৰি এন ফ্ৰাংকৰ ডায়েৰীৰ পৰা দিয়া আছে